এতিয়া স্যাৰ প্ৰত্যক্ষ সমানুপাত একদম চিধা চাধা তাৰমানে প্ৰত্যক্ষ মানে চিধা যেনেকৈ ধৰা আমাৰ জ্বৰ হ'লে চৰ্দি লাগে বা গা বিষায় তেনেকুৱা ধৰণৰ কথা আৰু দেই ধৰা হ'ল এক্স আৰু ৱাই প্ৰত্যক্ষ সমানুপাতত আছে যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে এক্সৰ মান বাঢ়িলে ৱাই মানো বাঢ়িব বিপৰীতে এক্সৰ মান কমিলে ৱাই মানো কমিব আৰু তাক কেনেকৈ লিখিবা সদায় এক্স প্ৰপৰ্চনেল টু ৱাই যেতিয়া এক্স প্ৰপৰ্চনেল টু ৱাই হয় তেতিয়াহ'লে কি হয় চোৱা এক্স যেতিয়া ইকুৱেল হৈ যাব এই অনুপাতটো সমানুপাতটো যেতিয়া ইকুৱেল হৈ যাব তেতিয়া তাত এটা ধ্ৰুৱক লাগি যায় কে হা এতিয়া এক্স ইকুৱেল টু কে ৱাই হ'ল আৰু ৱাইটো যিহেতু ইয়াত পূৰণ হৈ আছে সমান চিহ্নৰ এইফালে আহিলে হৰণ হৈ যাব তাৰমানে ইয়াত আমি এনেকৈ লিখিব পাৰোঁ এক্স বাই ৱাই ইকুৱেল টু কে কেটো হৈছে এটা ধ্ৰুৱক ঠিক আছে আৰু যদি প্ৰত্যক্ষ সমানুপাতত থাকে আমি এনেকৈ লিখিব পাৰোঁ এক্স বাই ৱাই ইকুৱেল টু এক্স ওৱান বাই ৱাই ওৱান এক্স টু বাই ৱাই টু এক্স থ্ৰী বাই ৱাই থ্ৰী এইবোৰ সকলো সমান হ'ব হা উদাহৰণস্বৰূপে এম চি কিউ কুৱেশ্যন নম্বৰ 2টো চোৱা এম চি কিউ 1ত আছে এইটোৱে দেই যেনেকৈ এক্স বাঢ়িলে ৱাই বাঢ়িব আৰু ৱাই এক্স কমিলে ৱাই কমিব সেইটোৱে আছে সেইকাৰণে কুৱেশ্যন নম্বৰ 2টো কৰিছোঁ যদি এক্স ওৱান ইকুৱেল টু 4 হয় আৰু ৱাই ওৱান ইকুৱেল টু 10 হয় এক্স টু ইকুৱেল টু 2 হয় তেন্তে এক্স ৱাই যদি প্ৰত্যক্ষ সমানুপাতিক তেতিয়াহ'লে ৱাই টু ইকুৱেল টু কিমান আমি তাৰমানে এইটো ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লাগিব এক্স ওৱান বাই ৱাই ওৱান এক্স টু বাই ৱাই টু ঠিক আছে এতিয়া মানকেইটাটো তোমাক দি থৈছে চ' এক্স ওৱান বাই ৱাই ওৱান এক্স টু বাই ৱাই টু এক্স ওৱানৰ মান দিছিলে 4 আৰু ৱাই ওৱানৰ মান দিছিলে 10 এক্স টুৰ মান দিছিলে 2 ৱাই টুৰ মানটো আমি নাজানো এতিয়া চোৱা এই ৱাই টু আৰু এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হয় তোমালোকে জানা চাগে ৱাই টুটো আমি 4ৰ জেগালৈ লৈ যাব পাৰিম লৈ আহিলোঁ 4টো ৱাই জেগালৈ গুচি আহিলে দেখিছানে তললৈ গুচি আহিলে আৰু 10টো ইয়াত হৰণ হৈ আছিলে সমান চিনৰ অপজিটলৈ গ'লে কি হৈ যাব পূৰণ হৈ যাব এতিয়া কটাকটি কৰি দিয়া যদি 2ৰে 4ক দুবাৰ যাব 2ৰে আকৌ 10ক 5বাৰ যাব তাৰমানে ৱাই টু ইকুৱেল টু 5 উত্তৰটো আমি কি পাম 5 পাম ইয়াত চোৱা অপশ্যনটো বিত আছে দেখিলা তাৰ পাছত কুৱেশ্যন নম্বৰ 4টো চোৱা যদি 5খন কিতাপৰ ওজন 4 কেজি হয় তেন্তে 8খন কিতাপৰ ওজন কিমান কেজি হ'ব এতিয়া আমি ধৰা 5খন কিতাপটো আমি x1 ধৰিছোঁ দেই আৰু হেৰিটো ওজনটো 4 কেজিটো আমি y1 ধৰিছোঁ x2টো আমি x2 কি বুলি কৈছে 8খন কিতাপ বুলি কৈছে আমি সেইটো x2 ধৰিছোঁ আৰু y2টো আমি নাজানো উলিয়াব লাগিব এতিয়া ফৰ্মুলা একেটাই x1 বাই y1 x2 বাই y2 x1ৰ ঠাইত 5 বহিলে y1ৰ ঠাইত 4 বহিলে আৰু x2ৰ ঠাইত 8 বহিলে y2ৰ ঠাইত y2ৱে বহিছে আকৌ সেই এক্সচেঞ্জ হৈ গ'ল y2টো 5ৰ জেগালৈ গুচি গ'ল 5টো y জেগালৈ আহি গ'ল আৰু 4টো যিহেতু হৰণ হৈ আছিলে সমান চিহ্নৰ সিফালে যাওঁতে পূৰণ হৈ গ'ল এতিয়া আমি কটাকটি এইটো নাযায় সেইকাৰণে আমি কি কৰিলোঁ 4 8 গুণ 32 5ৰে হৰণ কৰি দিওঁতে আমি পালোঁ 6.4 কেজি অপশ্যনটো আছে চোৱা চিট আছে 6.4 কেজি আনচাৰটো সেইটোৱে হ'ব দেই এক্সাৰচাইজ 13.1টো চোৱাচোন কুৱেশ্যন নম্বৰ 5 ঘণ্টাত 510 কিলোমিটাৰ বেগত গৈ থকা বিমান এখনে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব এতিয়া 1 ঘণ্টাত যদি 510 কিলোমিটাৰ যায় তেতিয়াহ'লে 2 ঘণ্টা 20 মিনিটততো বেছিকৈ যাব প্ৰত্যক্ষ সমানুপাত হয় নহয় ইয়াত আমি এতিয়া উলিয়াই ল'ব লাগিব 2 ঘণ্টা 20 মিনিট মানে কিমান মিনিট হা এতিয়া আমি জানো 1 ঘণ্টাত 60 মিনিট থাকে সেইকাৰণে 2ৰে 60ক পূৰণ কৰিলোঁ যোগ 20 মিনিট সমান 140 মিনিট হ'ল আৰু 1 ঘণ্টাত 60 মিনিট থাকে সেইটো আমি x1 ধৰিলোঁ আৰু x1 যদি 60 মিনিট হয় y1টো 510 কিলোমিটাৰ হ'ব x2টো 140 মিনিট পাইছোঁ এইটো চোৱা আৰু y2টো আমি নাজানো উলিয়াব লাগিব এতিয়া আমি কি জানো প্ৰত্যক্ষ অনুপাতত x1 বাই y1 হয় x2 বাই y2 হয় নহয় x1ত আছিলে 60 মিনিট 510 আৰু এইটো 140 মিনিট y2 এতিয়া এক্সচেঞ্জ কৰি দিয়া y2 ইয়ালৈ পঠিয়াই দিয়া 60টো ইয়ালৈ লৈ আহিলোঁ আৰু 510টো আকৌ ইয়াত পূৰণ হৈ গ'ল দেখিলা পূৰণ হোৱাৰ পিছত কটাকটি কৰি আমি কিমান পালোঁ 1190 কিলোমিটাৰ পালোঁ মাধুৰ্যই চাইকেলেৰে 10 মিনিটত 1 কিলোমিটাৰ বাট অতিক্ৰম কৰিব পাৰে 1 ঘণ্টা 20 মিনিটত কিমান বাট যাব একদম একে নহয়নে 1 ঘণ্টা 20 মিনিটটো উলিয়াই লোৱা 1 ঘণ্টাত থাকে 60 মিনিট প্লাছ 20 মিনিট দুটা কৰিলে হ'ব 80 মিনিট হয় নহয় আৰু এইবোৰ আৰু এনেকৈ মিনিটটো এনেকৈ লিখি দিবা আৰু দেই ইয়াত এতিয়া কি হৈছে x1 মানে হৈছে তোমাৰ 10 মিনিটত হয়নে আৰু y2 মানে হৈছে 1 কিলোমিটাৰ গৈছে x2 মানে হৈছে 8 মিনিটত আৰু y2 কিমান কিলোমিটাৰ যাব আমি উলিয়াব লাগে এতিয়া যিহেতু আমাৰ এইটো প্ৰত্যক্ষ সমানুপাত সেইকাৰণে আমি কি কৰিলোঁ x1 বাই y1 আৰু x2 বাই y2 ল'লোঁ আৰু x1ৰ ঠাইত বহালোঁ 10 y1ৰ ঠাইত বহালোঁ 1 x2ৰ ঠাইত বহালোঁ 80 y2ৰ ঠাইত বহালোঁ y2ৱে আৰু এতেকে y2 ইকুৱেল টু কি হ'ব তোমাৰ চোৱা
y2 টো ইয়ালৈ গুচি গ'ল 10 টো ইয়ালৈ গুচি আহিলে হয়নে 80 লগত 1 মাল্টিপ্লাই হৈ গ'ল কটাকটি কৰি আমি কি পালোঁ y2 = 8 কিলোমিটাৰ পালোঁ একেবাৰে উজু নহয়নে পৰোক্ষ বা ব্যস্ত সমানুপাত ইয়াত চোৱা ধৰা হ'ল x আৰু y পৰোক্ষ বা ব্যস্ত সমানুপাতত আছে তেন্তে x বাঢ়িলে y কমিব y কমিলে x বাঢ়িব আগতে কি হৈছিলে প্ৰত্যক্ষত x বাঢ়িলে y বাঢ়িছিলে হয় নহয় আৰু x কমিলে y কমিছিলে ইয়াত কিন্তু উল্টা হ'ব x বাঢ়িলে y কমিব আৰু x কমিলে y বাঢ়িব ক'ত প্ৰত্যক্ষ বা ব্যস্ত সমানুপাতত হা এতিয়া চোৱা আমি এটোক লিখিব পাৰো x proportional to 1/y যেহেতু তাৰমানে x যদি বাঢ়ে তেতিয়ালে y কমিব হয়নে এতিয়া এটো প্ৰপৰচনটো যেতিয়া আমি ইকুৱেল কৰি দিলো তেতিয়া কি হ'ল আমাৰ ধ্ৰুৱক এটা আহি গ'ল k হয় নহয় এতিয়া চোৱা y টো যেহেতু ইয়াত হৰণ হৈ আছে সমান চিনৰ হিফালে লৈ গ'লে পূৰণ হৈ গ'ল তাৰমানে xy = কি হ'ব k ঠিক আছে এতিয়া হেতুক আমি যদি ব্যস্ত সমানুপাত হয় আমি লিখিব পাৰো x1 y1 = x2 y2 x3 y3 = x4 y4 ইয়াৰ MCQ চোৱাচোন যদি 3 যদি x আৰু y পৰোক্ষ সমানুপাতিক তেন্তে x বাঢ়িলে y বাঢ়ে x কমিলে y কমে x বাঢ়িলে y কমে ওপৰৰ এটাও নহয় কোনটো হ'ব পৰোক্ষটো এটোৱে হ'ব ন x বাঢ়িলে y কমে আৰু চোৱা 5 নম্বৰ 10 জন মানুহক এটা গাঁত খান্দিবলৈ 6 ঘণ্টা লাগে দেই তে কিমান জন মানুহে 12 ঘণ্টাত গাঁতটো খান্দিব পাৰিব এতিয়া চোৱা 10 জন মানুহক 6 ঘণ্টা লাগে 6 ঘণ্টাটো কম হয় না 12 ঘণ্টাটো তোমাৰ মানুহ বেছি লাগিব হয় নহয় কাৰণ 10 জন মানুহে যদি 6 ঘণ্টাত খান্দিব পাৰে তেতিয়ালে 12 ঘণ্টাটো বেছি মানুহৰ প্ৰয়োজন হ'ব কম মানুহত বেছি সময় লাগিব তেকে কি হ'ব হেতু ব্যস্ত সমানুপাতিক আৰু ব্যস্ত সমানুপাতিক হলে আমি x1 ধৰিলো 10 জন y1 ধৰিলো 6 ঘণ্টা x2 আমি নাজানো কিমানটা মানে সময় কিমানজন মানুহ লাগিব আমি নাজানো আৰু y2 আমাক দি থৈছে 12 ঘণ্টা এতিয়া আমি কি জানো ব্যস্ত সমানুপাতত আমাৰ হেৰিটো ৰিলেচনটো কি হয় x1 y1 = x2 y2 x1 ৰ ঠাইত আমি বহাই দিলো 10 জন হয় নহয় আৰু y1 মানে 6 ঘণ্টা x2 আৰু 12 ঘণ্টা হলে এতিয়া আমাক x2 লাগে 12 টো ইয়াত পূৰণ হৈ আছিল সমান চিনৰ হিফালে পঠিয়াই দিলো 10 * 6 আছিল 12 টো সমান তললৈ গুচি গ'ল কটাকটি কৰি আমি 5 পালো তাৰ মানে 5 জন মানুহে যদি গাঁতটো খান্দে তেতিয়া হলে 12 ঘণ্টা লাগিব 12 ঘণ্টাত শেষ হ'ব তাৰমানে 10 জন মানুহে যেতিয়া 6 ঘণ্টাত শেষ কৰিছে 5 জন মানুহে 12 ঘণ্টাত শেষ কৰিব 36 জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে 12 জন মানুহে সেই কামটো কিমান দিনত কৰিব পাৰিব এটো হৈছে কোৱেশ্চন নম্বৰ 7 দেই এটো MCQ ৰে হয় এটা যেহেতু কম মানুহ হলে বেছি দিন লাগিব হেতকে ব্যস্ত সমানুপাতিক হ'ব একেই নহয় জানো বাৰু ইয়াত x1 = 36 y1 = 20 দিন আৰু x2 = 12 জন বুলি কৈছে y2 আমি উলিয়াব লাগে আৰু ব্যস্ত সমানুপাতত কি হয় ৰিলেচনটো x1 y1 = x2 y2 হয় x1 ত আমি 36 পাইছো আৰু y1 ত 20 পাইছো আৰু x2 ত আমি 12 পাইছো y2 আমি উলিয়াব লাগে হয়নে 12 টো সমান চিনৰ ফালে লৈ আহা হৰণ হৈ যাব 3 বাৰং 36 3 20 60 তাৰ মানে 60 দিনত কি হৈছে কামটো 12 জন মানুহে সম্পূৰ্ণ কৰিব পাৰিব 36 জন মানুহ বেছি আছিল নে বেছি মানুহ থাকুতে 20 দিন লাগিছিল আৰু যেহেতু 12 জন মানুহ কমি গ'ল তাৰমানে 12 জন কম মানুহ সেই কাৰণে কামটো 60 দিনতহে শেষ কৰিব পাৰিব একেভাগে এক্সাৰসাইজ 13.2 কুৱেশ্যন নম্বৰ 2 টো চোৱা 30 জন গয়াই যদি 35 দিনত পুখুৰীটো খান্দিব পাৰে তেন্তে 210 জন গয়াই কিমান দিনত খান্দিব পাৰিব একেই কথা মানুহ বেছি হলে কামটো কম সময়ত হ'ব সেইকাৰণে ব্যস্ত সমানুপাতিক x1 আমি ধৰিলো 30 জন y1 ধৰিলো 35 দিন x2 ধৰিলো 210 জন বাপৰে বহুত বেছি হৈ গ'ল মানুহ ন তেল কম দিন লাগিব আৰু ৰিলেচনটো তোমালকে জানা x1 y1 = x2 y2 x1 ত 30 আৰু y1 ত 35 আৰু x2 ত হৈছে 210 আৰু y2 টো আমি উলিয়াব লাগে 210 টো সমান চিনৰ ফালে লৈ আহা কটাকটি কৰা লাষ্টত দেখিবা 5 দিনতে কামটো শেষ হ'ব আকৌ এফালে চোৱা যদি 10 জন মানুহে এটা পুখুৰী 17 দিনত খান্দিব পাৰে তেন্তে সেই পুখুৰীটো 34 জন মানুহে কিমান দিনত খান্দিব পাৰিব 10 জন মানুহৰ লাগে 17 দিন 34 জন বহুত বেছি মানুহ হয় নহয় তেল কম দিন লাগিব ব্যস্ত সমানুপাতিক x1 = 10 জন y1 = 17 দিন আৰু x2 = 34 জন হলে y2 কিমান দিন লাগিব হা ৰিলেচনটো x1 y1 = x2 y2 আৰু x1 ত কি আছে 10 আছে 10 জন মানুহ 17 দিন y1 টো 17 দিন আৰু x2 হৈছে 34 জন মানুহ এটা 34 টো যেহেতু y2 ৰ লগত পূৰণ হৈ আছে সমান চিনৰ ইফালে লৈ আহা 17 34 কাটিলে দুবাৰ যাব 2 10 কাটিলে 5 বাৰ যাব তাৰ মানে 5 দিনতে কামটো পুখুৰীটো খান্দি শেষ কৰিব পাৰিব
তেতিয়াহ'লে চাগে বুজি পাইছা একেবাৰে উজু হয় নহয়